Hello learners, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ 4th সেমিষ্টাৰৰ অসমীয়া বিষয়ৰ এছাইনমেণ্টসমূহ কৰিবলৈ যাওঁতে বহুতে কিছু অসুবিধা পোৱা যেন অনুভৱ হৈছে। সেই কাৰণে মই আপোনালোকক সকলোৰে সুবিধা হোৱাকৈ মই এছাইনমেণ্টসমূহ যিমান পাৰো দিম বুলি ভাবিছোঁ। ইয়াৰে প্ৰথম যিখন পেপাৰ আছে অসমীয়া চুটি গল্পৰ প্ৰথম প্ৰশ্নটো আছিলে এছাইনমেণ্টৰ যে উদাহৰণসহ জোনাকী যুগৰ চুটি গল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক। ইয়াৰ উত্তৰ হিচাপে আমি লিখিব লাগিব আধুনিক অসমীয়া সাহিত্যৰ ভিতৰত চুটি গল্প অন্যতম। কবিতাৰ দৰে অসমীয়া চুটি গল্পও পাশ্চাত্য সাহিত্যৰে প্ৰভাৱৰ ফল। চুটি গল্প হ'ল এনে এবিধ গল্প যি হ'ব লাগিব চুটি। ইয়াৰ আগতে যদিও সাধু কথা আখ্যান আদি সৃষ্টি হৈছিল তথাপি প্ৰকৃত চুটি গল্প জোনাকী যুগতহে আবিৰ্ভাৱ হয়। জোনাকীৰ পাততে লক্ষ্মীনাথ বেজবৰুৱাই পোনপ্ৰথমে অসমীয়া চুটি গল্প ৰচনা কৰে। সমাৰছেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনীকে চুটি গল্প বুলি কৈছে। মহেন্দ্ৰ বৰাই চুটি গল্পক পাখিলাহী পখিলাৰ লগত তুলনা কৰিছে। তেওঁ কৈছে চুটি গল্প যেন এটা পাখিলাহী পখিলা নাচি নাচি উৰি আহে এক লহমাৰ বাবে এটা ফুলৰ পাহিত বহি মৌ চুহে তাৰ পিছত উৰা মাৰি কোনোবাখন পায়গৈ। আমাৰ চকুৱে বন্দী কৰিব পাৰে মাথো তাৰ এক লহমাৰ আকণ্ঠ মধুপান। 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ কৰা জোনাকীয়ে অসমীয়া সাহিত্যলৈ নতুন বাৰ্তা কঢ়িয়াই আনিছিল। জোনাকীৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটি গল্প প্ৰকাশ হয়। বেজবৰুৱা হৈছে অসমীয়া চুটি গল্পৰ জনক তথা প্ৰৱৰ্তক। বেজবৰুৱাই অসমীয়া চুটি গল্পক সাধুকথাৰ পৰা আঁতৰাই আনি আধুনিক চুটি গল্পৰ ওচৰ চপাই আনে। অৱশ্যে সাধুকথাৰ লগত তেওঁৰ চুটি গল্পৰ সাদৃশ্য থাকি গ'ল। জোনাকীৰ প্ৰথম বছৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত হোৱা বেজবৰুৱাৰ সেউতী নামৰ গল্পটোকে অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্প বুলি কোৱা হয়। ইয়াৰ পিছত লিখিব জোনাকী যুগৰ চুটি গল্পৰ বৈশিষ্ট্য। জোনাকী যুগৰ চুটি গল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে কাহিনী প্ৰধান ধৰণ, ৰোমান্টিক আৱেগ আৰু চৰিত্ৰৰ মাধ্যমেদি অসমীয়া সামাজিক জীৱনৰ চিত্ৰায়ন। এই যুগৰ চুটি গল্পই অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, শৰৎচন্দ্ৰ গোস্বামীৰ দৰে লেখকে এই যুগৰ চুটি গল্পত এক নিৰ্দিষ্ট শৈলীৰ সূচনা কৰিছিল। তলত জোনাকী যুগৰ চুটি গল্পৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ'ল। কাহিনী প্ৰধান ধৰণ। এই যুগৰ চুটি গল্পসমূহ মূলতঃ কাহিনীৰ মাজেৰে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব দিছিল। 2 নম্বৰ হ'ব ৰোমান্টিক আৱেগ। লেখকে নৱসংযোগ, প্ৰেমানুভূতি আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি এক ৰোমান্টিক দৃষ্টিভংগী আগবঢ়াইছিল। 3 নম্বৰতে লিখিব অসমীয়া সমাজৰ চিত্ৰায়ন। মধ্যবিত্ত অসমীয়া সমাজ আৰু ইয়াৰ বিভিন্ন সামাজিক বিষয়সমূহৰ এক বাস্তৱসন্মত ছবি এই যুগৰ চুটি গল্পত দেখা গৈছিল। শৈলীৰ বিকাশ। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটি গল্পৰ জনক হিচাপে এই যুগৰ চুটি গল্পত এক নতুন ধাৰাৰ সূচনা কৰিছিল। 5 নম্বৰতে লিখিব ভাষাৰ প্ৰাধান্য। অসমীয়া ভাষাক বঙালী ভাষাৰ পৰা পৃথক কৰি এক সুকীয়া স্বকীয়তা প্ৰদান কৰাত এই গল্পসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত চৰিত্ৰৰ প্ৰাধান্য। নদৰামৰ দৰে চৰিত্ৰৰ জীৱন্ত চিত্ৰণৰ মাজেদি মানৱীয় গুণাৱলী আৰু ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তাৰপিছত লিখিব নতুনত্ব। অসমীয়া সাহিত্যত চুটি গল্পৰ এক নতুন ধাৰাৰ সূচনা কৰিছিল জোনাকী আলোচনীয়ে, যাৰ ফলত সাহিত্যৰ এই শাখাৰ এক নতুন দিগন্ত উন্মোচিত হৈছিল। এনেদৰে লিখিলে আপোনালোকৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ সমাপ্ত হ'ব। ইয়াৰ পিছতে মই উত্তৰ দিবলৈ যত্ন কৰিম উত্তৰ ৰামধেনু যুগৰ চুটি গল্পৰ ধাৰাসমূহৰ বিষয়ে আলোচনা আগবঢ়াওক। এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে সহজতে উত্তৰসমূহ বিচাৰি পায়। ধন্যবাদ।